নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টিচ ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজলৈ লৈছোঁ কেইটামান অসমৰ জিঅ'গ্ৰাফিৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে, সকলোৱে মিলি অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিব। মই ইয়াৰ আগত কেইবাটাও পাৰ্ট দিছোঁ অসমৰ জিঅ'গ্ৰাফিৰ, অসমৰ অৰ্থনীতিৰ, অসমৰ ইতিহাসৰ কুৱেশ্যন আনচাৰ দিছোঁ। ইয়াৰ পিছত মই নেক্সট পাৰ্টত আৰম্ভ কৰিম অসমৰ ৰাজনীতিৰ কিছু কুৱেশ্যন আনচাৰ। সকলোৱে ভালকৈ পঢ়িব। তাৰ আশা কৰি আজি আৰম্ভ কৰিছোঁ। 91 জনসংখ্যা হিচাপত অসমত কোন ধৰ্মাৱলম্বী লোকৰ সংখ্যা আটাইতকৈ বেছি? উত্তৰটো হ'ব হিন্দী ধৰ্মাৱলম্বী। 92 অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ ভিতৰত মুঠ কেই প্ৰকাৰৰ পথ আছে? উত্তৰ হ'ব 7 প্ৰকাৰৰ। 93 অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত থকা ৰেল মণ্ডল কোনটো? উত্তৰটো হ'ব উত্তৰ পূব সীমান্ত ৰেল মণ্ডল। 94 ভাৰতৰ মুঠ জলসম্পদত কিমান শতাংশ অসমে জলপথ সৃষ্টি কৰিছে? উত্তৰ হ'ব প্ৰায় 32%। 95 ব্ৰহ্মপুত্ৰত নাব্য জলপথটোৰ দৈৰ্ঘ্য? উত্তৰ হ'ব 891 কিলোমিটাৰ। 96 বৰাকৰ নাব্য জলপথটোৰ দৈৰ্ঘ্য? উত্তৰ হ'ব 121 কিলোমিটাৰ। 97 ভাৰত চৰকাৰে 2013 চনত দেশৰ ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া নাব্য জলপথ কোনটো? উত্তৰ বৰাক নাব্য জলপথ। 98 ভাৰত চৰকাৰে 1988 চনত দেশৰ দ্বিতীয় ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া নাব্য জলপথ কোনটো? উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ নাব্য জলপথ। 99 2009-2010 চনৰ তথ্য মতে অসমৰ মুঠ মাটিকালিৰ 10% মাটিকালি খেতি কৰা হয়। উত্তৰ হ'ব 35%। 100 ভাৰতৰ ৰাজ্যিক বন প্ৰতিবেদন 2011 চনৰ তথ্য মতে অসমৰ মুঠ মাটিকালিৰ 10% বনাঞ্চল আছে। উত্তৰ হ'ব 34% বনাঞ্চল আছে। আজিৰ পাৰ্টত ইমানখিনি আছিল। নেক্সট মই ইয়াৰ পিছত অসমৰ পলিটিকেল অৰ্থাৎ ৰাজনীতিক কুৱেশ্যন এনচাৰ কেইবাটাও দিম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজি ইমানতে সমাপ্ত কৰিম।